আজি ৰাতিপুৱাৰ পৰা হাই ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীসকলে মোক এটাই প্ৰশ্ন কৰি আছে যে আজি হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল দিব নেকি। যেনেকৈ HD গেমাৰে প্ৰশ্ন কৰিছে আজি ৰেজাল্ট দিব নেকি। এনেকৈ কেইবাজন ছাত্ৰ ছাত্ৰীয়ে কিন্তু মোক ইতিমধ্যে প্ৰশ্ন কৰিছে। ইয়া মই দেখুৱাব বিচাৰিছোঁ। ৰাজগুৰুৱে প্ৰশ্ন কৰিছে আজি দিয়াৰ চান্স আছে নেকি ছাৰ। মিতালী সূত্ৰাধাৰে প্ৰশ্ন কৰিছে ছাৰ আজি দিব নেকি, অৰ্থাৎ আজি হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল দিব নেকি। এনেকৈ কিন্তু ইতিমধ্যে কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰিছে। যেনেকৈ আননন এইটোৱে প্ৰশ্ন কৰিছে ছাৰ আজি ৰিজাল্ট দিব নেকি, প্লিজ জনাব। মই তোমালোকক জনাব বিচাৰিছোঁ আজি কোনো পধ্যে হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল নিদিয়ে আৰু এইটো 100% কনফাৰ্ম আজি তোমালোকৰ ফলাফল নিদিয়ে। আৰু ইতিমধ্যে এপৰ গৰাকীৰ পৰা জানিব পৰা মতে এপ্ৰিল মাহত ফলাফল দিয়াৰ কোনো সম্ভাৱনা নাই, কাৰণ এতিয়ালৈকে তোমালোকৰ মাৰ্কছবোৰ অনলাইনত আপলোড কৰা কমপ্লিট হোৱা নাই। বৰ্তমান অনলাইনত তেওঁলোকে কাম কৰি আছে আৰু যেতিয়াই অনলাইনত কাম সমাপ্ত হ'ব তাৰ পিছতেই তোমালোকৰ এই ফলাফল দিয়া হ'ব। আৰু তেখেতে কৈছে যে মে মাহৰ প্ৰথম সপ্তাহত দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে আৰু বৰ্তমান আছেক বৰ্ডত অনলাইনত এই আপলোড কৰা কাম দ্ৰুত গতিত কৰি আছে। অতি সোনকালে এই কাম সমাপ্ত কৰিব আৰু তাৰ পিছতেই এই ফলাফল দিব আৰু মে মাহৰ প্ৰথম সপ্তাহত দিব বুলি তেখেতে উল্লেখ কৰিছে। গতিকে টেনশ্যন কৰিব নালাগে, এপ্ৰিল মাহত তোমালোকৰ এই ফলাফল নিদিয়ে, মে মাহত এই ফলাফল দিব। আৰু মে মাহৰ কেতিয়া ফলাফল দিব পাৰে এই বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাই ল'বা। একেবাৰে কম খৰচত যদি স্ক্ৰীনত দিয়া কোৰ্চবোৰত এডমিশ্যন ল'ব বিচৰা তেতিয়াহ'লে এতিয়াই স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিবা। লিমিটেড ছিট, ন' এণ্ট্ৰেন্স এক্সাম, ইয়াতে ডাইৰেক্ট এডমিশ্যন হ'ব।